যেহেতু আমাৰ অসমত পৰিস্থিতি খুব বেছি বেয়া হৈ আছে সেইটো কাৰণে মন চন একদম বেয়া লাগি আছিলে অকণমান ৰিফ্ৰেছ হ'বলৈ আহিলোঁ যাতে মাইণ্ডটো অকণমান খুলে ভাল লাগে আৰু সেইটো কাৰণে আহিলোঁ টাৱাঙত চাওক কিমান ধুনীয়া পৰিৱেশ মজা লাগিছে ইয়াত আহি বহুত বেছি আৰু ঠাণ্ডা বহুত কাৰণে চুৱেটাৰ এটা পিন্ধি লৈছোঁ মাজতে গৰম মাজতে ঠাণ্ডা বহুত ঠাই ফুৰিলোঁ আৰু বহুত ভিডিঅ' বনাবলৈ নহ'লে আৰু এইটো দেখাম বুলি ভাবিলোঁ আপোনালোকক আৰু এটা কথা আপোনালোকে ভিডিঅ'টো দেখি অভিয়াছলি ভাল পাইছে হয়তো এনজয় কৰিছে মইতো বাৰু ৰিয়েলত থাকি এনজয় কৰিছোঁ কিন্তু ভিডিঅ'ত থাকি এনজয় কৰাতকৈ ৰিয়েলত বেছি ভাল লাগে ফিলটো আপোনালোকে অলপহে কৰিব পাৰিব ইয়াত আহিলে মানে পূৰা ফিল লৈ ল'ব পাৰিব যদি আপোনালোক কোনোবা অহা নাই এবাৰ আহি টাৱাঙত ভিজিট কৰিব পাৰে বহুত বেছি ধুনীয়া মজা প্লেচ বোলো নমস্কাৰ মৰমৰ বাইদেউজনী আপোনালৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলে আপুনি অৱশেষলৈকে চাব বুলি মই আশা থাকিল আপোনালৈ এই ভিডিঅ'টো বনাইছোঁ গতিকে অৱশেষলৈকে চাব আপুনি আৰু কোনোবাই পাৰিলে প্লিজ শ্বেয়াৰ এটা কৰি দিব প্ৰথম কথাটো আপুনি মৰমৰ বাইদেউজনী জুবিনাৰ নামত মানে ৰাজনীতিক নকৰিব জুবিনদাৰ নামত দেই আমি সঁচা ভাল পোৱা মানে এজন মানুহ বহুত যদি ভাল পায় গতিকে সেই মানুহজনে চাই থাকে মানে কোনে কি কৰি থাকে অসমৰ ৰাইজে চাই আছে মানে চকু কাণ থিয় কৰি মানে কোনে কি ভূমিকা অৱদান কৰি আছে চবেই চাই আছে সিদিনা আপুনি ইউটিউবৰ মিটিং এটা প্ৰশ্ন উত্থাপন কৰিছে যাতে ইউটিউবাৰসকলে মেনেজ নহয় আপুনি সেনেকুৱা এজন ভূমিকা কোৱা ছোৱালীজনীয়ে আজি জুবিনদাৰ মই আজি 10 দিনেই নহয় আপুনি গৈ টাৱাঙত ভোজ ভাতে ধুনীয়াকৈ খাই থৈ আহিলে আকৌ মানে ভিডিঅ'টো প্ৰস্তুত কৰি কৈছে যে অসমৰ পৰিস্থিতি বহুত বেয়া গতিকে মাইণ্ড ফ্ৰেছ হ'ব লাগিল অসমৰ পৰিস্থিতি কিয় বেয়া কি অৰ্থত বেয়া আপুনি বুজাই কওক অসমৰ এজন জুবিনদাৰ লেখীয়া মহান আত্মা হেৰুৱা আমি বহুত আৱেগিক দুখিত গতিকে অসমৰ পৰিস্থিতি বেয়া নহয় ৰাষ্ট্ৰপতি শাসন চলাই নাই নহয় গম পাইছেনে গতিকে জুবিনদাৰ নামৰ ৰাজনীতি নকৰিব আপুনি মেনেজমেণ্টৰ কথা আপুনি প্ৰশ্নটো উত্থাপন কৰিছিল আপুনিয়েচোন মেনেজ হৈ গ'ল পইচা লোভত তেনেকুৱা এজন গোন্ধাইছে পাইছোঁ আপুনিয়ে ভিডিঅ'বিলাক প্ৰস্তুত কৰিছে টাৱাঙত গৈ ইমান ধুনীয়া আল বাল আপোনাৰ ইমান ইউটিউবাৰ মানে আপোনাৰ ইউটিউবত বা ফেচবুকত ইমান অনুৰাগী আছে ইমান মানে আপোনাৰ ভিডিঅ' চাই ময়ো চাই আছোঁ এই তহানি এতিয়া দীঘলী পাৰত ভিডিঅ' বনোৱা বা সৰু ল'ৰা আপোনাক দেখুৱাম মানে গম পাইছেনে আপুনি মানে কেনেকুৱা এটা ভূমিকা অৱদান কৰিব লাগিছিলে এটা ইমান ডাঙৰ ইউটিউব চেনেল হয় সেই ভূমিকা প্ৰদান কৰা নাই মানে আহি নাই এতিয়া গম পাইছে যে মই ভুল কাম কৰিছোঁ অলপ গোন্ধাইছে নিজৰ মানে ওপৰলৈ চুইপৰলৈ যেতিয়া নিজৰ গাত পৰে তেতিয়া অনুভৱ হয় মই কিবা এটা ভুল কৰি আছোঁ এতিয়া আহি নাই গৰিমা বৈ কিয় বা জাষ্টিচ লিখিবলগীয়া হ'ল বুলি কৈছে এজন আপোন মানুহ হেৰুৱাই কেনেকুৱা আৱেগিক হয় আৰু জাষ্টিচ আপুনি লিখা নাই অসমবাসীয়ে লিখিছে গতিকে ভিডিঅ' প্ৰস্তুত কৰোঁতে অলপ ভালকৈ চাই মেলি কৰিবি কালি এটা নিউজ দেখিলোঁ নিউজটো দেখি সঁচাকৈ বহুত আচৰিত লাগে কালি গৰিমাবত জুবিনদাৰ সোণাপুৰ সমাধিস্থলীত গৈছিল আৰু তাতে গৈ তেওঁক কান্দি কান্দি কাতৰভাৱে অনুৰোধ কৰিছে যে জুবিনৰ কাৰণে আপোনালোকে জাষ্টিচ ফৰ জুবিন লিখক এনেকুৱা পৰিস্থিতি কিয় আহিলে তেওঁ ক'বলগীয়া কিয় হ'ল যে জাষ্টিচ ফৰ জুবিন লিখক বা আমি ক'বলগীয়া কিয় হৈ আছে যে আমাক ন্যায় লাগে জুবিনদাৰ কাৰণে আমাক ন্যায় লাগে জুবিনদাৰ আমাৰ আৱেগ আছিল আৰু জুবিনদাৰ আমাৰ সম্পদ কি কৰি থৈ যোৱা নাই তেওঁ আমাৰ কাৰণে জাতিটোৰ কাৰণে গতিকে তেনে এজন সত্তাৰ কাৰণে আমি ইমান চিঞৰিবলগীয়া কিয় হৈছে যিয়ে নহওক বৌয়ে যিহেতু কৈছে যিসকলে লিখা নাই জাষ্টিচ ফৰ জুবিন লিখক জুবিনদাৰ ন্যায় কাৰণে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু আপোনালোকে এগ্ৰি কৰে নে এনেকুৱা পৰিস্থিতি কিয় আহিছে যে আমি চিঞৰিবলগীয়া হৈছে এই বিষয়টোৰ কাৰণে বোলো মৰমৰ বাইদেউজনী আপুনি মানে এতিয়া আহি আলে বালে বকি নাথাকিব আপুনি জাষ্টিচ ফৰ জুবিনদা লিখা নাই আগতেই লিখিলে আপুনি গৈতো টাৱাঙত ফুৰি আহিলে জুবিনদাই কিমান 19 তাৰিখে ঢুকাইছে আজি কেইদিন হ'ল আপুনি একদম আজি 10 দিনেই নহ'ল অহা মানে 5 তাৰিখে ভিডিঅ'টো আপলোড হৈছে 5 তাৰিখে আপোনালোকৰ বিশেষ অনুৰাগীয়ে আপোনাক কমেণ্ট কৰি জনাইছে আৰু কমেণ্টত ইমানেই ভালকৈ লিখিছে ৰাইজ চাই লওক আপোনালোকে गोलमाल है भाई सब गोलमाल है हर सीधे रास्ते की तेरी चाल है सीधे रास्ते की तेरी चाल है गोलमाल है भाई सब गोलमाल है गोलमाल 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 है सब गोलमाल है গতিকে মৰমৰ বাইদেউজনী আপুনি একদম ভালকৈ আপোনাৰ ভিডিঅ'ৰ তলত কমেণ্টখিনি পঢ়ি ল'ব কোনে কেনেকৈ দিছে মইতো আপোনাক সৰু হোৱাকৈ দেখুৱাই দিলোঁ গতিকে
ইমান কমেণ্ট লৈ থকা মোৰ মানে সময় নাই। আমি খাটি খোৱা অসমীয়া হয়, আমি নিভাজ অসমীয়া হয়, বুজি পাওঁ আৱেগিক কি ভাল পোৱা কোনোবা এজন মানুহ যদি বহুত ভাল পাওঁ নহয়, মানে কি ক'ম আপুনি বুজি নাপাব। আপোনালোকে ফটুৱা ইউটিউবাৰবিলাকে বুজি নাপাব। আপুনি বহুত ওপৰমাল। আমি পডকাষ্ট চেনেল মানে কি আৰু ক'বলৈ বেয়া, এতিয়া নকওঁ আৰু, বুজি পাইছে অসমৰ ৰাইজে। একদম দামী দামী ব্যক্তি দুজনমান আহি বহাই আলে বালে সুধিলে চেনেল হৈ যায়। কিন্তু আপুনি ইমান ডাঙৰ এজন ইউটিউবাৰ হয়, কেনেকুৱা এটা মানে ভূমিকা প্ৰদান কৰিব লাগিছিলে, সেইটো মানে অসমবাসীয়ে বিচাৰিছিলে। এতিয়া আহি নাই জাষ্টিছ আল বাল বকি নাথাকে, প্লিজ নবকিবই মানে। জুবিন দাৰ নামত ভিডিঅ'ই নবনাব, ভাল নালাগে মানে। আমি চাই আছোঁ সঁচা অনুৰাগী, অসমৰ যিখিনি সঁচা অনুৰাগী জুবিন দাই চাই আছে মানে, চকু কাণ পূৰা খুলি চাই আছে, গম পাইছে নাই? গতিকে আগৰ আপোনাৰ পুৰণা ভিডিঅ' কেইটামান দেখুৱাই লওঁ। দীঘলী পাৱাৰ ভিডিঅ'টো চাগে ডিলিটেই কৰি দিলে। বাকী লেটছ গ' বলক চাওঁ আহোঁ ভিডিঅ'বিলাক। ৰাইজ আগতেনো এই মৰমৰ বাইদেউজনী কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলে। কি হবা? What is your aim in life? কি খাই তুমি ডাঙৰ হলে কি হবা? পলিউশন। পলিউশন মানে কি গম পোৱা নাই? পলিউশন মানে কি? নাজানো মৰমতি। আৰে জানিব লাগিব তুমি। কোন কোনে পঢ়িছো মই? তথাপি তোমাৰ স্কুলত শিকোৱা নাই নেকি? হিন্দুও নাই। নাজানা তুমি ভাৰতৰ প্ৰধানমন্ত্ৰী? ডাঙৰ হয় কি কৰিবা? তোমাৰ এম ইন লাইফ কি? এইগিলা মই পাহৰি গৈছিলো। এই ভিডিঅ'সমূহ মৰমৰ বাইদেউজনী চাই আমি এটাই কথা বুজি পালোঁ, লাগে পোৱালিকেইটাই কি জানিব আপুনি নিজেই ভাবি চাওক, কি জানিব। গতিকে সেয়াই আপোনালোকে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ, সময় পালে চাব বুলি আশা থাকিল। আৰু পাৰিলে কোনোবাই প্লিজ শ্বেয়াৰ কৰি দিব। আৰু ক'বলৈ একো নাই, অৱশেষত জুবিন দাই ন্যায় পাব লাগিব, পাবই লাগিব। জাষ্টিছ ফৰ জুবিন দা। জয় আহোম।